মই কলেজীয়া দিনৰ পৰা মোৰ নাম ভৱেশ চন্দ্ৰ চৌধুৰী। মই পশ্চিম বংগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। মই 1927 চনত মঙলদৈ মহাবিদ্যালয়ত পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰা মই কবিতা লিখিছোঁ, হাইস্কুলীয়া দিনতো লিখিছোঁ। আৰু তাৰ পৰৱৰ্তী দিনত প্ৰায় যোৱা দশকটোৰ নৱম আৰু দশম শতিকাত দশম যিটো দশক আছে, মই কবিতা পুথি লিখিছোঁ। 42টা কবিতাৰ স্মৃতিৰ কপনি নামৰ মই কবিতা এই সংকলনটো উলিয়াইছোঁ। আৰু ইংৰাজী ব্যাকৰণৰ ক্ষেত্ৰত মই প্ৰায় 1994 চনৰ পৰা মই পশ্চিম বংগ উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছোঁ। বিশেষকৈ ইংৰাজী বিষয়টো মই ভাল পাওঁ আৰু ইংৰাজী বিষয়তে মই পঢ়ুৱাইছিলোঁ। তাৰ আগৰ পৰাই মই টিউচন কৰিছিলোঁ ইংৰাজী বিষয়ত। আৰু সেই দিনৰ পৰা মই ইংৰাজী বিষয়ৰ ওপৰত যথেষ্টখিনি, যিটো মেথড ইংলিছ গ্ৰামাৰৰ ওপৰত যথেষ্টখিনি মই নিজৰ অভিজ্ঞতা অৰ্জন কৰিছিলোঁ। প্ৰায় 10-12খন ইংৰাজী গ্ৰামাৰ পঢ়ি মই নিজাকে এখন বহি বনাই লৈছিলোঁ। আৰু মোৰ এটা অভ্যাস আছিল যে মই ইংৰাজীৰ প্ৰশ্ন কাকত পৰীক্ষা হৈ যোৱাৰ লগে লগে মই সংগ্ৰহ কৰোঁ। 1980 চনৰ পৰা একাধিক্ৰমে মই 2025 চনলৈকে প্ৰায় 45 বছৰৰ মই ইংৰাজী প্ৰশ্ন কাকত সংগ্ৰহ কৰিছোঁ। আৰু মেথড ইংলিছ গ্ৰামাৰৰ ওপৰত মই উত্তৰ কৰিছোঁ, নিজে উত্তৰ কৰিছোঁ। আৰু এই 45 বছৰৰ ইংৰাজীৰ অনুবাদ মই কৰিছোঁ। কবিতা পুথিখন 64 পেজৰ হৈছে। আৰু ইংৰাজীৰ যিখন গ্ৰামাৰ সেইখনৰ নাম হৈছে ইংলিছ গ্ৰামাৰ অফ HSLC এক্সামিনেশ্যনছ, কুৱেশ্যন এনচাৰ অফ মেথড ইংলিছ গ্ৰামাৰ ফ্ৰম 1980 to 2025 কুৱেশ্যন পেপাৰ্ছ। আৰু সেই অনুযায়ী প্ৰায় 190 পৃষ্ঠাৰ এখন ইংৰাজী ব্যাকৰণ মই লিখি উলিয়াইছোঁ। আজি ইয়াত উন্মোচিত হৈছে 23 মে। আজি উন্মোচিত হৈছে। ইয়াত যথেষ্ট মোৰ গুণগ্ৰাহী আৰু বিদ্বৎ সমাজ ইয়াত পশ্চিম বংগ আঞ্চলিক যুৱ সন্মিলনত সমবেত হৈছে। পশ্চিম বংগ আঞ্চলিক যুৱ সন্মিলনৰ উদ্যোগত আৰু অৰুণোদয় সাহিত্য সভাৰ সহযোগত আজি উন্মোচিত হ'ল। মই দুয়োটা সংস্থাক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই ভাবোঁ যে এই পুথি দুখনে সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিব। আৰু বিশেষকৈ ইংৰাজী ব্যাকৰণখনে আমাৰ যিখিনি শিক্ষণীয় ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীক ভৱিষ্যত ইংৰাজী শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাব। মোৰ মনৰ যিখিনি কথা এই কবিতা পুথি আৰু ইংৰাজী ব্যাকৰণ মই লিপিবদ্ধ ৰূপত ৰাখিলোঁ, যাতে আমাৰ অনুপস্থিতিতো যাতে এই কিতাপ দুখনে প্ৰতিনিধিত্ব কৰিব পাৰে, তাকে কামনা কৰিছোঁ। কিতাপ দুখন কবিতা পুথিৰ স্মৃতিৰ কপনিখন উন্মোচন কৰিছে চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে। আৰু ইংৰাজী ব্যাকৰণ উদ্বোধন কৰিছে প্ৰকাশজলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী ব্ৰজেন্দ্ৰ চন্দ্ৰ নাথদেৱে। যে ব্যক্তিয়ে সমাজ গঢ়ে আৰু সমাজে ব্যক্তিৰ ব্যক্তিত্ব গঢ়ে। এই সমাজত থাকিয়ে মাননীয় ভৱেশ চন্দ্ৰ চৌধুৰীদেৱৰ যি ব্যক্তিত্বপূৰ্ণ এটা জীৱন গঢ়িছে সেইটো প্ৰমাণ হৈছে। আমাৰ দুটা অনুষ্ঠান, পশ্চিম বংগ আঞ্চলিক যুৱ সন্মিলন 1978 চনত স্থাপিত হয়তো আৰু 2015 স্থাপন হোৱা অৰুণোদয় সাহিত্য সভা, এই দুটা অনুষ্ঠানৰ উদ্যোগত আজি আমি ভৱেশ চন্দ্ৰ চৌধুৰীদেৱৰ এখন ইংৰাজী ব্যাকৰণ আৰু এখন অসমীয়া কবিতা পুথি উন্মোচনৰ এটা যাৱতীয় ব্যৱস্থা কৰিছোঁ। অনুষ্ঠানটো সঁচাকৈ বৰ মননশীল হৈছে। কাব্যগ্ৰন্থ উন্মোচন কৰি ডক্টৰ প্ৰসন্ন কুমাৰ নাথদেৱে এটা কাব্যিক বিশ্লেষণ কৰি অনুষ্ঠানটো সজীৱ কৰিছে। বৰ আনন্দিত হৈছোঁ আৰু ৰাইজে বৰ ভাল পাইছে। আৰু ইংৰাজী ব্যাকৰণখনৰ যিটো আমি ওপৰতে চাইছোঁ, ছাত্ৰ ছাত্ৰীসকল সঁচাকৈ বহুত লাভৱান হ'ব। তেখেতে প্ৰশ্ন উত্তৰসমূহ 80 চনৰ পৰা 25 চনলৈকে পুংখানুপুংখভাৱে বৰ্ণনা কৰিছে। এইবোৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিব তেতিয়াহে যদি অভিভাৱকসকল সচেতন হয়। আজিকালি অনুষ্ঠানবোৰত অভিভাৱকৰ সহযোগিতা কম, সভাই সমিতিয়ে তেওঁলোক নাহে আৰু ল'ৰা ছোৱালীকো আহিব নিদিয়ে। সেইকাৰণে অনুষ্ঠানবিলাকৰ শ্ৰীবৃদ্ধি বহুত কমি গৈছে। তথাপিতো আৰু উদ্যোক্তাৰ সংখ্যাও কম। আমি উদ্যোগ লৈ কিছুসংখ্যক ব্যক্তিৰ উদ্যোগ লৈ অনুষ্ঠানসমূহ এনেকৈ চলাই আছোঁ। আশা ৰাখিম ৰাইজে সহযোগ আগবঢ়াব। আৰু অনুষ্ঠান থাকিলে মানুহ থাকিব, মানুহ থাকিলে সমাজ থাকিব, আৰু সমাজখন সুস্থিৰ হ'লে আমি সকলোৱে ভালদৰে থাকিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।